আমি প্ৰত্যেকজন মানুহেই নিজৰ বুদ্ধি অনুপাতে দেৱ দেৱতা ভগৱন্তক আৰাধনা কৰোঁ। পৰম ব্ৰহ্ম ভগৱন্ত হৈছে জগতৰ ঈশ্বৰ, যিজনে সৃষ্টি স্থিতি লয়ৰ উদ্ভৱ, অৰ্থাৎ সৃষ্টিৰ বাবে ব্ৰহ্মা, স্থিতিৰ বাবে বিষ্ণু আৰু সংহাৰৰ বাবে মহেশ্বৰ ৰূপ লৈ যিজনে এই সংসাৰৰ কৰ্ম সম্পাদনা কৰিছে, তেৱেই হৈছে অনাদি অনন্ত শ্ৰীহৰি নাৰায়ণ। আৰু এই নাৰায়ণৰ যি গুণনাম নিজেও শ্ৰদ্ধা ভক্তিৰে শ্ৰৱণ কীৰ্তন কৰি আনকো যদি আপুনি এই পৰম ঈশ্বৰৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰোৱাব পাৰে, সেইজনৰ প্ৰতি সবে দেৱ দেৱী কৃপা কৰণ তাহাক, এই বুলি উল্লেখ কৰিছে। অৰ্থাৎ অনাদি অনন্ত শ্ৰীহৰিৰ গুণনাম য'ত বিৰাজমান হৈ থাকিব, সেই ঠাইত ভগৱন্তৰ আজ্ঞাবাহী যিমানবিলাক দেৱ দেৱী আছে সকলো প্ৰসন্ন হয়। বিশ্ব ব্ৰহ্মাণ্ডত থকা যিমানবিলাক দেৱতা, যিমানবিলাক দেৱী, এইসকল অনাদি অনন্ত শ্ৰীহৰিৰ একান্ত ভক্ত। সেইকাৰণে এইসকলক গুৰুজনাৰ ভাষাৰে নিনিন্দিবা নিহিংসিমা বুলি উল্লেখ কৰা হৈছে। কোনো কাৰণতে আমি কোনো দেৱ দেৱীক নিন্দা হিংসা কেতিয়াও কৰিব নালাগে। আৰু পৰম ব্ৰহ্ম ভগৱন্ত ঈশ্বৰক যদি যি মনুষ্যই পূজা সেৱা আৰাধনা কৰে, তেওঁৰ প্ৰতি সমস্ত দেৱ দেৱীয়ে দেৱতাসকলে আপোনা আপুনি প্ৰসন্ন হওঁ বুলি উল্লেখ কৰিছে। গীতা শাস্ত্ৰত খুব সুন্দৰ এটি উদ্ধতি আছে। অমূৰ নাম গুণ কথা গুইপে আধে বেধে যাওঁ মই চাপোহনি, দেখিয়া তাহাক মই হৌনন্দী। খুব সুন্দৰ বৰ্ণনা। যে পৰম ব্ৰহ্ম ভগৱন্তৰ গুণনাম যি মনুষ্যই গোপন ভাৱেও লয়, সেই মনুষ্যৰ প্ৰতিও ভগৱন্তই সদায় হয়। গতিকে স্বচ্ছ নিকা পবিত্ৰভাৱে যদি আমি ঈশ্বৰৰ নাম লওঁ, কিয় সদায় নহ'ব? কিয় কৃপা নকৰিব? সেইকাৰণে সমগ্ৰ মানৱ জাতিকেই ঈশ্বৰক আৰাধনা কৰি মনুষ্য জীৱন সফল কৰিবলৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আহ্বান জনাইছে। হয়, সেইবিলাক দ্বিতীয় পৰ্যায়ৰ কথা কওঁ, সেইবিলাক আমি আলোচনা কৰিম। ৰাজহুৱা স্থানত আমি সেইবিলাক আলোচনা নকৰোঁ। সেইবিলাক হয়, সেইবোৰ আমি বেলেগভাৱে আলোচনা কৰিম। গতিকে আমাৰ লক্ষ্য উদ্দেশ্য হৈছে পৰম ব্ৰহ্ম ভগৱন্ত ভগৱন্ত ভগৱন্ত। ঈশ্বৰৰ অবিহনে সংসাৰখন একেবাৰে শূন্য। গতিকে ঈশ্বৰক আৰাধনা কৰিবলৈ হ'লে আমাৰ এই পঞ্চভৌতিক দেহাটো আমি সুন্দৰকৈ সজাই তুলিব লাগিব। ভগৱন্তই আমাৰ দেহাটোৰ এই অংগ পতংগবিলাক ভৰিৰ পৰা মূৰলৈকে এনেই দিয়া নাই, কিন্তু ইয়াক আপুনি মই প্ৰয়োগ কৰা নাই। ঘৰত ডাঙৰ টিভি আছে, আপুনি যদি ৰিচাৰ্জেই কৰা নাই, টিভি কিনাৰ মূল্যই বা থাকিল ক'ত? ঘৰত জহা চাউল আছে, আপুনি যদি ৰান্ধিবলৈ আইগৰাকীক সুবিধা কৰি দিয়া নাই, জহা চাউলৰ মূল্যই থাকিল ক'ত? ঘৰত দামী গাড়ী আছে, আপুনি যদি নুঠে, গাড়ীখন কিনাৰ মূল্য থাকিল ক'ত? এই দেহাটো ভগৱন্তই দিছে,
ইয়াক যদি আমি ব্যৱহাৰ নকৰোঁ তেতিয়াহ'লে দেহাটোৰ মূল্যই থাকিল ক'ত। সেইকাৰণে মাধৱ পুৰুষে বিনাই বিনাই কান্দিছে, অ হৰি 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 কিবা কৰিলো আমি। হে প্ৰভু, হৰি 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 হৰি, মই কি কাম কৰিলো? এই যিটো অনুশোচনা, এই যিটো সন্তাপ, এই যিটো বেদনা, এই যিটো ভয় লগা সংকেত মাধৱ পুৰুষে কেতিয়া কৈছে? যেতিয়া জীৱনৰ আয়ু শেষ হৈ গ'ল, তেতিয়া এই অনুশোচনাটো আহিছে জীৱসকলৰ। এ সাধু সংগলয়া তোমাক নভজি হৈলো কিনো অধুগামী। হৰি 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 কি কাম কৰিলো ৰাম নিজ দাস হৈয়া সেৱা কতে দিলো। এই দুখে ঘূৰ আপদে মজিলো। হৰি 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 কি কাম কৰিলো। মই যে ব্যৰ্থ জীৱন কটালো, মই ব্যৰ্থ জীৱন কটোৱাৰ কাৰণে মোৰ মা দেউতা জগৰীয়া নহয়, মোৰ ককাই ভাই আত্মীয় স্বজন সমাজখন জগৰীয়া নহয়। মোৰ জীৱনটো ব্যৰ্থ হোৱাৰ কাৰণে জগৰীয়া কোন? মই নিজেই। নিজ দাস হৈয়া সেৱা কতে দিলো। এই দুখে ঘূৰ আপদে মজিলো। মই যদি সময় থাকোঁতে সাধু সংগ ললোহেঁতেন, মই যদি সময় থাকোঁতে সৎকৰ্ম কৰিলোহেঁতেন, মই আজি জীৱনৰ বিয়লি বেলিকা এই অনুশোচনাত ভুগিব লগা নহ'লহেঁতেন। তেতিয়াহ'লে সৎকৰ্ম কোনবিলাক? অ পাৱ দুই দিলা তীৰ্থ কৰোঁ মন, চকু দুই দিলা হন্ত হৌগদ। নাকটো দিছে, নাকটোৱে মানুহৰ সৌন্দৰ্য বৃদ্ধি কৰে। নাখা দিলা তুলসীৰ ঘ্ৰাণলৈ পুন, কৰ্ণ দুই দিলা টান শুনে না হস্ত দুই দিলা কৃষ্ণ কৰ্ণে ভৱৰ্দ্ৰোক, উদৰ দিনন্দ দান প্ৰসাদ ভঞ্জুব। এই যে আমাৰ মূৰটো দিছে, ইয়াক হীৰ বুলি কোৱা হয় ধৰ্মীয় ভাষাত। হীৰ গোজা দিলা টান আনন্দিত মন, প্ৰভু বদাৰ বিন্দত সদা কৰোপ বন্দন। প্ৰভু বদাৰ বিন্দত সদা কৰোপ বন্দন। যি মনুষ্যই এই হীৰটোৱে পৰম ব্ৰহ্ম ভগৱন্তৰ চৰণত সদায় বন্দন কৰে, এই মনুষ্যৰ জীৱন জ্যোতিময় হ'ব 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 হ'ব। সেইকাৰণে ধৰিও কুমাৰ কালে ভাগৱতৰ ধৰ্ম। কাৰণ মানুহৰ জীৱনত ঈশ্বৰ উপাসনা কৰিম বুলি এটা নিৰ্দিষ্ট বয়স নেথাকে। ধূলি বালি খেলোতে বাল্যকাল, গমকেই না পালো বলে যৌবন কাল। গৃহ
গৃহস্থালী সংসাৰৰ সুখস্থি জঞ্জাল তোমাক পাৰো প্ৰভু ভজিম কোন গান। সকলোৱে এবাৰ গাওঁ দিয়ক। এৰামে ধূলি বালি খেলোতে ও বাল্যকাল গমকে নাপালো বলে যৌৱন গান। গৃহস্থালী সংসাৰৰ সুখস্থি জঞ্জাল তোমাক পাৰো প্ৰভু ভজিম কোন গান। তোমাক পাৰো প্ৰভু ভজিম কোন গান। গতিকে ঈশ্বৰক ভজিবলৈ আমাৰ নিৰ্দিষ্ট সময় নাই। শৈশৱৰ দিনটো ধূলি বালি খেলোতেই গ'ল, যৌৱনৰ দিনটো উমলি জামলি ধন টকা পইচা মায়ামোহত কৰোঁতেই গ'ল, বৃদ্ধকাল হোৱাৰ লগে লগে ঘৰৰ সংসাৰৰ বেৰ কাষত সোমাই ইটো লাগে সিটো লাগে, সদায় নাতেহে নাতে নাতেহে নাতে নাতেহে নাতে। শেষত এদিন জৰা ব্যাধি গৰাকী হৈ জীৱটো অধোগতি যায়। যি সময়ত মৰম চেনেহ আদৰ শ্ৰদ্ধা পাইছিলে, সেই সময়ত সেই জীৱটোৱে সেইখন ঘৰতে আলহীৰ দৰে থাকিব লাগিব। যিখন ঘৰত এদিন মালিকৰ দৰে আছিলে আপুনি, সকলোৰে ক্ষেত্ৰত ইয়াত কোনো ৰেহাই নাই। যিখন ঘৰ মই ভাবিছিলো, মই বুলি কওঁ যে মই বনোৱা ঘৰ এইটো, মই কিনা গাড়ী এইখিনি, মোৰ ল'ৰা ছোৱালী, মোৰ সম্পত্তি, কিন্তু মই এদিন সেইখন ঘৰৰ আলহী হ'ব লাগিব। দেহিও আলহী মানে কি? এজন অকণমান সময়ৰ কাৰণে আশা ব্যক্তি, যিজনক চাহ তামোল খুৱাই পেলাই পঠিয়াই দিয়া হয়। আমি প্ৰত্যেকজন মানুহেই ঘৰখনৰ আলহী হৈ এদিন যাবগৈ লাগিব। মনুষ্যৰ জনম লৈ লবা বিদায়, জীৱনৰ মায়ামোহ নাথাকে হৈ যাবগৈ লাগিব চাৰি কাষতে বগা কাপোৰৰে ভাবিলেই মনটো ভয় লাগি যায়। গতিকে তেজবল থাকোঁতেই পৰম ব্ৰহ্ম ভগৱন্তক আৰাধনা কৰি সেই বিপদৰ পৰা ৰক্ষা কৰাৰ উপায় তুমি কৰা, এই বুলি গুৰুজনাই আমাৰ সমগ্ৰ মানৱ জাতিকে এই বাৰ্তাটো দিছে। আৰু গুৰুজনাই সমগ্ৰ মানৱ জাতিকে এই বাৰ্তাটোৰ যোগেদি পৰম ব্ৰহ্ম ভগৱন্তৰ যি অৱতাৰ, সেই অৱতাৰ বাস্তৱায়িত কৰিব খুজিছে। কাৰণ আপুনি মই এলা পেচা ব্যক্তি নহয়, আমি পৰম ব্ৰহ্ম ভগৱন্তৰ আটাইতকৈ ভাল পোৱা জীৱ শ্ৰেষ্ঠ মানুহ। আজি আমাক যদি কোনোবাই কয় যে আপোনাৰ ঘৰৰ ৱাল ভাঙি বনৰীয়া হাতীয়ে বাৰীৰ ফচল খাইছে, আমি ইয়াত যিমান মাংগলিক, যিমান মহান কাৰ্যসূচী থাকিলেও আমি এক মুহূৰ্ত ৰৈ থাকিব নোৱাৰিম, লৰ দি যাম ঘৰলৈ। কিয় যাম? যে মই গঢ়া সম্পত্তিক যাতে ক্ষতি নহয়নে? তদ্ৰূপ সেই ঘৰখনৰ সেই সম্পত্তিখিনিয়ে হৈছে এই সংসাৰৰ জীৱবিলাক। আৰু সেই ঘৰৰ মালিক যেনেকে মই, সেই ঘৰৰ অপকাৰৰ কথা গম পোৱাৰ লগে লগে মই যেনেকে ঢাপলি মেলি যাম, তদ্ৰূপ আমাৰ সংসাৰৰ মালিক হৈছে পৰম ব্ৰহ্ম ভগৱন্ত। সংসাৰখন যেতিয়া বিনষ্ট হয়, সংসাৰখনত যেতিয়া দস্যু দানৱ অসৎ প্ৰবৃত্তি যেতিয়া উকমুকনি, যেতিয়া অত্যাচাৰ বেছি হয়, তেতিয়া ভগৱন্তই বৈকুণ্ঠৰ ধামৰ পৰা লৰি আহি দুষ্ট দমন আৰু শান্তক পালন কৰিবৰ কাৰণে যুগে যুগে এই ধৰাধামত অৱতাৰ হয়। তাৰে এক অৱতাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ।
আৰু সমগ্ৰ মানৱ জাতিক একতাৰ দোলেৰে এখন বৰ্ণিল সমাজ প্ৰতিষ্ঠা কৰি মানৱীয় গুণৰ অমূল্য বোধেৰে জীৱন উজ্জীৱিত কৰিবলৈ মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে বৰ অসম প্ৰতিষ্ঠা কৰিছিল এক শৰণ হৰিনাম ধৰ্মৰ মাজেৰে। আৰু আমাৰ মানুহবিলাকে কি কৰিছো, আমি বুজাবুজিৰ অভাৱত, কথাটা মন কৰিব দেই, মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে দি থৈ যোৱা মহাপ্ৰসাদ আমি বিলাই ল'ব নজনাৰ কাৰণে আমাৰ মাজত আজি অনাল হৈছে, আমাৰ মাজত আজি সন্ত্ৰাসৰ সৃষ্টি হৈছে, আমাৰ মাজত আজি ভাগ ভাগ হৈছে, আমাৰ মাজত আজি ইজনে সিজনৰ লগত আমি আত্মিক ভাৱৰ পৰা আমি বহু যোজন আঁতৰি আছো। ইয়াৰ মূল কাৰণটো হৈছে আমাৰ বুজাবুজি অভাৱ। পৰম ঈশ্বৰ হৰি চৈতন্য স্বৰূপ কৃষ্ণ, পৰম ঈশ্বৰ হৰি চৈতন্য স্বৰূপ কৃষ্ণ, লক্ষীকান্ত বিষ্ণু স্বামী, তোমাক বান্ধৱ জানি তোমাৰ আজ্ঞা মানি, তোমাৰ প্ৰীতিৰ আমি। এতিয়া কথাষাৰ সম্পূৰ্ণ পৰিস্ফুট হ'ল। আমি যিবিলাক স্বতন্ত্ৰ নহয়, আমি ভগৱন্তৰ প্ৰীতিৰ কাৰণে সংসাৰলৈ অহা জীৱশ্ৰেষ্ঠ মানুহ। আমি ভগৱন্তৰ প্ৰীতিৰ কাৰণে সংসাৰলৈ আহিছো। যদি ভগৱন্তৰ প্ৰীতিৰ কাৰণে সংসাৰলৈ আহি ভগৱন্তই প্ৰীতি পোৱা কাম নকৰো, আমি বাৰু ভগৱন্তৰ কৃপা কৰুণা দয়াৰ পৰা আমি বাৰু বঞ্চিত নহওঁনে? গতিকে সদা সৰ্বদা ঈশ্বৰক ভজনা কৰিব লাগে। যেই বস্তু দিওঁ প্ৰভু সেই বস্তু চোৱা, নামেৰে পুজিম প্ৰভু গধূলি পুৱা। যদিও আমি নামঘৰত কলকুঁহিয়া মহাপ্ৰসাদ ইত্যাদি দিওঁ, সেইবিলাক ভগৱন্তই খায় জানো? কেতিয়াও নাখায়। কিন্তু সেইবিলাক ঈশ্বৰক অৰ্পণ কৰা এইটো এটা সমাজৰ নিয়ম। দাস্যভাৱেৰে ভগৱন্তক অন্তৰৰ পবিত্ৰ অন্তৰৰ নিভাস কোণৰ পৰা ভগৱন্তক দিয়া যিটো সূত্ৰ, সেই সূত্ৰৰ পৰা যি মহাপ্ৰসাদ বিতৰণ হয়, সেই মহাপ্ৰসাদ গ্ৰহণ কৰিব পাৰিলে যেনেকৈ আমি ভাত ৰুটি খালে আমাৰ পেটৰ যিটো ভোক নিবাৰণ হয়, আৰু সেই অমৃতৰ তুল্য ঈশ্বৰক অৰ্পণ কৰা মহাপ্ৰসাদ খালে মনৰ স্বচ্ছতা, মনৰ পবিত্ৰতা উদয় হয় বুলি আমাৰ ধাৰণা আছে। গতিকে পৰম ব্ৰহ্ম ভগৱন্তক এটা নিৰ্মল মনেৰেহে পূজা অৰ্চনা কৰিব পৰা যায়। গতিকে সেই নিৰ্মল মনৰ গৰাকী বিশ্বব্ৰহ্মাণ্ডৰ প্ৰত্যেকজন মানুহকেই হ'বলৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এক শৰণ হৰিনাম ধৰ্ম প্ৰচাৰ কৰিছিলে। এক শৰণ হৰিনাম ধৰ্ম মহাপুৰুষে নিজৰ গুণ প্ৰতিষ্ঠা কৰিব পাৰে নহয়, জগতৰ কল্যাণৰ কাৰণে। এই এক শৰণ হৰিনাম ধৰ্ম বৈকুণ্ঠৰ বস্তু। যি বৈকুণ্ঠৰ বস্তুক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰপন্ন শিষ্য শ্ৰী শ্ৰী মাধৱদেৱে মানৱ জাতিক দেখুৱাই দিলে। এনেকে দেখুৱাই দিলে, হেৰ মানৱ জাতি চোৱা, আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱে প্ৰচাৰ কৰা এই এক শৰণ হৰিনাম ধৰ্ম আচলতে বৈকুণ্ঠৰ সম্পত্তি। কেনেকে দেখুৱাই দিয়া হ'ল? সকলোৱে হাতযোৰ কৰোঁ হওক। হৰি নামৰ
যিমান সমস্যা যিমান দুখ বেদনা থাকিলেও মনটো আপোনা আপুনি ভাল লাগি যায়। এই ঈশ্বৰৰ গুণনাম চহা জীৱনৰ সাধাৰণ মানুহে সহজত পোৱা বস্তু নহয়। বৈকুণ্ঠত থকা বৈকুণ্ঠ য'ত ঈশ্বৰৰ নিবাস স্থান। আমি সংসাৰলৈ মনুষ্য জন্ম লৈ অহাৰ লগে লগে আমাৰ যেনে অন্ন বস্ত্ৰ বাসস্থান যেনেকৈ আমাৰ মৌলিক অধিকাৰ আমি সকলোৱে পাবই লাগিব, তদ্ৰূপ ভগৱন্তই আমাক সংসাৰলৈ পঠিয়াওঁতে প্ৰত্যেকজন মানুহৰ নামত বৈকুণ্ঠত এডোখৰ ম্যাদী পতা ৰেজিষ্টাৰ কৰি থোৱা আছে। আমাৰ প্ৰভুসকলে গম পায়, বৈকুণ্ঠ বৰ্ণনাত ইয়াত উল্লেখ আছে প্ৰত্যেকজন মানুহৰ কাৰণে এখন এখন বিমান ৰেজিষ্টাৰ কৰি থোৱা আছে, এৰোপ্লেন। আমি অটত যাবলৈ প্ৰয়োজন নাই, ভাড়া গাড়ী লোৱাৰ প্ৰয়োজনেই নাই, আমাৰ নামত এখন এৰোপ্লেন লিখা আছে। কিন্তু আমি সেই এৰোপ্লেনখন আজি ব্যৱহাৰ কৰা নাই। একদম লক্ষ লক্ষ কোটি কোটি এৰোপ্লেন পচি গৈছে। কীৰ্তনৰ বৈকুণ্ঠ বৰ্ণনাত আপোনালোকে ঘৰত বহি চাব, এয়া মন পাওঁতে কোৱা কথা নহয়। প্ৰত্যেকজন মানুহৰ কাৰণে এখন এখন বিমান ভগৱন্তই সাজু কৰি ৰাখিছে। সুন্দৰ এটি সৰোবৰ, চাৰিওফালে অগণন ফল ফুলেৰে জাতিষ্কাৰ হোৱা এখন ফুলৰ বাগিচা, তাত ৰাজহংস অগণন পক্ষীৰ ফুললিত ৰাও, চাৰিওফালে পাৰিষদসকলে ঈশ্বৰৰ গুণনাম গাই সেই ঠাইতে জগতৰ ঈশ্বৰ নাৰায়ণে অনন্ত শয্যাত শয়ন কৰে, আই লক্ষ্মীয়ে তেখেতৰ চৰণ স্পৰ্শ কৰে। এক সুন্দৰ বায়ুমণ্ডলেৰে তাত মনটো জাতিষ্কাৰ কৰি থাকে, প্ৰত্যেকটো মুহূৰ্তই আনন্দ মুহূৰ্ত। সেই ঠাইডোখৰকে কোৱা হয় বৈকুণ্ঠ। আৰু সেই বৈকুণ্ঠলৈ যাবলৈ এই মধ্যলোকৰ জীৱসকলৰ কাৰণে প্ৰত্যেকজন মানুহৰ কাৰণে এখন এখন, ইয়াত কোনেও ডাবলকৈ যোৱাৰ প্ৰয়োজন নাই। কিন্তু আমি জীৱশ্ৰেষ্ঠ মানুহবিলাকে সেই অমূল্য সম্পদটো এৰি পেলাই আমি কলৈ গৈছোঁ? নৰকামী, য'ত যাতনাৰ উতলি থকা তেলৰ দুৰ্ভিক্ষ গোন্ধৰ যি বেয়া ঠাই, আমি যাব লাগিছিলে এইফালে, আমি গৈছোঁ এইফালে। গতিকে এইফালে দিশহাৰা হোৱা জীৱসকলক শুদ্ধ পথৰ সন্ধান দিবলৈকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এই ধৰাধামত আবিৰ্ভাৱ হৈছে। আৰু আমি জীৱসকলে যদি ভগৱন্ত কৃপা কৰোণা পাবলৈ হয়, তেতিয়াহ'লে গুৰুজনাৰ আদৰ্শ পালন কৰিব লাগিব লাগিব লাগিব। আৰু যদি আমি গুৰুজনাৰ আদৰ্শ পালন নকৰোঁ, তেতিয়া আমাৰ অৱস্থা কি হ'ব? স্বয়ং গুৰুজনাই যিহেতু নগাঁৱৰ আলিপুখুৰী নামে বৰদোৱাৰ আমাৰ ওচৰৰে, ইয়াতে জন্মগ্ৰহণ কৰি জীৱনৰ বিয়লি বেৰিকা আত্মীয় স্বজনৰ মুখ নেদেখাকৈ ভেলা মধুপুৰত জীৱনৰ শেষ সন্ধ্যা ত্যাগ কৰিলে। তদ্ৰূপ আপোনাৰ মোৰো বহু মৰম আৰু হেঁপাহেৰে গঢ়া ঘৰটোৰ পৰা আঁতৰি আহি আপুনি ময়ো এদিন বৃদ্ধাশ্ৰমত জীৱনৰ শেষ সন্ধ্যা পাৰ কৰিব লাগিব। গতিকে ঈশ্বৰে কেতিয়াও এয়া হোৱাটো নিবিচাৰে। সেইকাৰণে আজি সমগ্ৰ অসমৰ চাৰিওফালে ভাগৱত চৰ্চা হৈছে, ভাওনা হৈছে, নাম প্ৰসংগ হৈছে, গীতা, ৰত্নাৱলী, কীৰ্তন ইত্যাদি ইত্যাদি ভকতসকলৰ শ্ৰীমুখে নিগৰিত হৈছে। গানোচা মানৱ জাতিটো দেই, আমি কোনো কিৰাত কছাৰী খাচী গাৰোবৰী অসমীয়া হিন্দী ভাষী ইংৰাজী ভাষী নহয়, আমি মানুহ জাতি। আমি মানুহ জাতিটো যাতে আমি বৈকুণ্ঠৰ সেই সুন্দৰ দেৱালখন পাৰ হৈ জীৱনটো ভোগ কৰিব পাৰোঁ। এইকাৰণেই এই ভাগৱতৰ যি অমৃত কথা, এই অমৃত কথাৰ যোগেদি আমি এইবিলাক সম্পত্তি ল'ব লাগিব। বহু ভাগ্যৰ বলত মানুহে এগৰাকী ভাল ভাগ্য পায়। হয়তো উত্তান পাত্ৰ যাৰ ভাগ্য ভাল আছিল, যাৰ কাৰণে সুনীতিৰ দৰে এগৰাকী ভাগ্য পালে। গতিকে আমাৰ ভাগ্য সকলো মানুহে ইচ্ছা কৰিলে কৰিব নোৱাৰা কাম একো নাই। মহান মহান মনীষীৰো ভুল হয়, হস্তিৰ পিছলে পাওঁ, সজ্জনৰো মূৰে নাও। জ্ঞাতে অজ্ঞাতে
আমাৰ প্ৰত্যেকৰে কম বেছি পৰিমাণে আমি বেয়া কাম কৰিছোঁ, কিন্তু সেই বেয়া কামৰ পৰাও ভগৱান যে আমাক ক্ষমা কৰিব, যদি সেই বেয়া কামৰ দিন সেইদিনাখনহে আছিল। আজিৰ পৰা যাতে সেই বেয়া কাম নকৰোঁ, সেই সংকল্পটো আমি আজি নতুন চামে ল'ব লাগিব। আৰু সেই আইসকলে সুৰুচিৰ যিটো মন, সেই ৰুচি মনটো আঁতৰাই নীতি মনটো প্ৰয়োগ কৰিব লাগিব। নীতি মনটো যদি প্ৰয়োগ কৰে, তেতিয়া ধ্ৰুৱৰ দৰে আমাৰ সন্তানবিলাক গুণী জ্ঞানী হ'ব, সাধুসন্ত হ'ব, মহন্ত হ'ব, নিজৰ ভৰিত নিজেই থিয় দিব পাৰিব। শিষ্টাচাৰ কি, নম্ৰতা কি, ভদ্ৰতা কি, মিতব্যতা কি, এই গুণবিলাক অলংকাৰ হিচাপে আমাৰ ল'ৰাই পৰিধান কৰিব পাৰিব। গতিকে বহু ভাগ্যৰ বলত সুপুত্ৰ পায়, বহু ভাগ্যৰ বলত ভাতে ভাতক খায়, নহয়নে বাৰু? মানে বহু ভাগ্যৰ বলত সন্তৰ সংগ পায়। আজি আমি কিবা এটা আমাৰ হয়তো মা দেউতাৰ সাধনা আছিল, বা আমাৰ নিজৰ সাধনাৰ বলত আজি আমি এই নামঘৰত একেলগে বহি ঈশ্বৰৰ কথা শুনিছোঁ। এই শুভক্ষণত আমি এই নামঘৰৰ যিসকল প্ৰতিষ্ঠাপক ব্যক্তি আছিল, সেইসকল প্ৰতিষ্ঠাপক ব্যক্তি যদি আজি আমাৰ মাজত নাই, তেওঁলোকৰ আত্মাই যাতে চিৰশান্তি পায় ভগৱন্তৰ ওচৰত। আৰু যিসকল এই নামঘৰৰ প্ৰতিষ্ঠা কালৰ পৰা এতিয়াও জড়িত হৈ আছে, সেইসকলক যাতে ভগৱন্তই সুস্বাস্থ্য দীৰ্ঘায়ু কৰে, তাৰ বাবে আমি সকলোৱে এবাৰ ঈশ্বৰৰ ওচৰত ভক্তিৰে প্ৰাৰ্থনা কৰি দিওঁ। হৰি কৃষ্ণ কৃষ্ণ কৃষ্ণ। মইতে বোলত শুনা গুৰু বীৰ বৰ, পৰম অদ্ভুত কীৰ্তি কহিলো ধ্ৰুৱৰ। শিশু লীলা এৰি মাতি দিহ পৰিহৰি, বিষ্ণুৰ পৰম পদ পাইলা যে নকৰি। ইহ গহকলে কথা কহিলো তোমাত, যাৰ সম পুণ্য কথা নাই সংসাৰত। আচৰ্য মহিমা ইটো ধ্ৰুৱৰ জ্ঞান, জানা গুৰুপতি সমাপতি হিমান। নমো নমো পৰম মঙ্গল লক্ষ্মীপতি, অজ্ঞানীৰ জ্ঞান দাতা অগতিৰ গতি। যাহাৰ সেৱাত দৰে দুৰ্ঘোৰ সংসাৰ, কৰূপ নিপাত কোটি কোটি নমস্কাৰ। ক্ষমিও কবুৰৱ অপৰাধ নিৰন্তৰ, নজানি বৰ্ণালো যিটো চৰিত্ৰ তোমাৰ। তুমি জগতৰে জীৱ ঈশ্বৰ নিয়তা, তুমি চৰাচৰৱন্ত স্বামী পৰমাত্মা। হৃদয়ত থাকি যেন দিলাই উপদেশ, তাকে হৰ্ষ দীৰ্ঘ ছন্দে ৰচিলো নিশেষ। আমি ধৰ জীৱ তুমি চৈতন্য প্ৰকাশ, যেন ধৰ লোহা ভ্ৰমে চুম্বকৰ পাশ। হে ৰাম মহন্ত সবকৰ জোৰে বোলে বাক, ঐক্যহেন জানি কৃপা কৰিও আমাক। নকৰিবা নিন্দা দেখি পদত দূষণ, বিশেষত মহন্তৰ ক্ষমাকে ভূষণ। কৃষ্ণ অত্যন্ত গুৰুত্বপূৰ্ণ কেইটামান কথা। হে ৰাম নমো নমো পৰম মঙ্গল লক্ষ্মীপতি,
জ্ঞানদাতা অগতিৰ অগতি যাহাৰ হেৱাতৰে দুৰ্গুৰ প্ৰণিপাত কোটি কোটি নমস্কাৰ। আমি যে যিজন পৰমেশ্বৰ ভগৱন্তক আৰাধনা কৰোঁ সেই জগতৰ ঈশ্বৰজন হৈছে জগত মাতৃ আই লক্ষ্মীৰ পতি, জগত মাতৃ আই লক্ষ্মীৰ স্বামী। জগত মাতৃ আই লক্ষ্মীৰ স্বামী সদায় ভকত বৎসল। আমি যদি অজ্ঞানী হৈও সংসাৰত জন্ম লৈছোঁ, আমি জ্ঞানৰ ভাণ্ডাৰটো ল'বলৈ হ'লে ঈশ্বৰক ভজিবই লাগিব, ঈশ্বৰক ভজিবই লাগিব। কাৰণ ঈশ্বৰৰ কৃপা কৰোণা দয়াৰ বাদে এই সংসাৰত জীৱবিলাক দূৰৰে কথা গছৰ পাত এখিলাও লৰচৰ নহয়। মাধৱ পুৰুষে সেইকাৰণে ইমান ধুনীয়া দিহা গোসাঁই এষাৰ দিলে, গালে গাই থাকিবলৈ মন যায়। দিয়ক এবাৰ গাওঁ। হে ৰাম
কৃপা কৰোণা পাবলৈ হ'লে ঈশ্বৰকে খুজিব লাগিব। তাৰ বাদে বেলেগত ঈশ্বৰৰ কৃপা কৰোণা বিচাৰি নাপায় দেই। কাশী গয়া বৃন্দাবনত আপুনি মই যদি ঈশ্বৰৰ কৃপা কৰোণা বিচাৰি যাওঁ, গুৰুজনাৰ মতে নেপাওঁ বুলি কৈছে। আমাৰ জনপ্ৰবাদ এটা আছে, ও হে নালাগে যাবলৈ কাশী বৃন্দাবনত কৃষ্ণ নাই মোহন বাহিল ভকতৰ মাজতে আছে ভকতৰ মাজতে আছে জগতৰ ঈশ্বৰ কৃষ্ণই বৃন্দাবন মথুৰাত নাই। ক'ত থাকে? য'ত ভকত থাকে, য'ত ভগৱন্তক আবাসন কৰা হয় সেই ঠাইতে ভগৱন্ত থাকেই। গতিকে ভগৱন্তক আবাসন কৰা নিৰ্মল স্থানৰ সম্ভেদ পালে আপুনি মই যাব লাগে। এতিয়া যে কালিপুতিত চিনেমা এখন ওলালে, ৰৈ ৰৈ বিনালে, আপোনাক মোক কোনোবাই তামোল পাত দি মাতিছিল নেকি? কোনেও তামোল পাত দি মাতা নাই। আমি শুনিছো, দৌৰি গৈ চাইছো। ঠিক তেনেকে আমি যেনেকে মনত আনন্দ এটা লভিলো সেইখন চোৱাৰ কাৰণে, তদ্ৰূপ ভগৱন্তৰ অনুষ্ঠান ইয়াত হৈছে বুলি গম পাই আজিৰ পৰা মোলৈ ফোন কৰোঁতে 3 মাহ মান গ'ল। গতিকে সেই অনুপাতে আজি আমাৰ ইয়াত যথেষ্ট ভকত বৈষ্ণৱ হ'ব লাগিছিল। কিন্তু ঈশ্বৰৰ কৰোণাই কৃপাৰ ল'বলৈ সকলোৱে নিবিচাৰে। বুজি পাইছেনে? গতিকে যিসকল ব্যক্তিয়ে পৰম ব্ৰহ্ম ভগৱন্তৰ কৃপা কৰোণা লাভ কৰিছে, যিসকল ব্যক্তিয়ে এই সংসাৰতো স্বৰ্গ সুখ লাভ কৰিব। স্বৰ্গ বুলি বেলেগ দুখৰ ঠাই নাই দেই। এই ওপৰ ফালে স্বৰ্গ বুলি ক'লে আমি চাওঁ, কঁঠাল বুলিলে তলৰ ফালে চাওঁ, নহয়নে? তলৰ ফালে চোৱা মানে কি? অধোগতি, নৰক। ওপৰ ফালে চোৱা স্বৰ্গ মানে কি? আনন্দ, সমৃদ্ধি। গতিকে স্বৰ্গীয় সুখ যদি তুমি লাভ বুলি ভাবিছা বন্ধু, জীৱনত সন্তৰ সংগলৈ আহিব লাগিব আৰু হৰি কথা শুনিব লাগিব। স্বৰ্গীয় সুখ কোনেও কাকো দিব নোৱাৰে। আত্মসন্তুষ্টিয়েই বিশ্ব ব্ৰহ্মাণ্ডৰ স্বৰ্গীয় সুখ। আত্মসন্তুষ্টিয়েই বিশ্ব ব্ৰহ্মাণ্ডৰ বৈকুণ্ঠ সুখ। আত্মসন্তুষ্টি অবিহনে মানুহবিলাক পংগু। সমাজত 2 প্ৰকাৰৰ পংগু মানুহ আছে। এক প্ৰকাৰৰ পংগু হৈছে শাৰীৰিক পংগু মানুহক আপুনি মই সহায় কৰি আমাৰ মাজত জীয়াই ৰাখিব পাৰোঁ। আৰু এক প্ৰকাৰৰ পংগু মানুহ হৈছে মানসিক পংগু মানুহক মানুহে চিনি নাপায়। ধুনীয়া পোছাক পিন্ধা, দামী গাড়ী লোৱা মানুহজনৰো মানসিক পংগু হ'ব পাৰে। আৰু আজিৰ সমাজখনত মানসিক পংগু মানুহৰ কাৰণেই সমাজখন বিশৃংখল হৈ গৈছে। কোনে জানে, আপোনাৰ মোৰ সন্তানো কিজানি মানসিক পংগু ভুগি আছে। গতিকে এই মানসিক পংগু নিৰ্মূল কৰিবলৈ হ'লে সৎ কৰ্ম, সৎ চিন্তা, সৎ সং, সৎ আলাপ এইবিলাকেই হৈছে তাৰ ঔষধ। আজি আমাৰ মাজত অত্যন্ত ভয় লগা গোপন শত্ৰু এটা আহি উপস্থিত হৈছেহি, যাক আমি যদি চিনি নথওঁ তেতিয়াহ'লে সি আমাৰ দেৱাল ভাঙি ভিতৰলৈ সোমাই আহিছেই। বহুতৰ বৰ্গৰ ভিতৰত এই গোপন শত্ৰুৱে ইতিমধ্যে বাস লৈছেহি। আমি যাক আপোন বুলি ভাবিছোঁ, যাক লৈ পেলাই আমাৰ জীৱন উৎসৰ্গা কৰিছোঁ, সি হৈছে আমাৰ মৰমৰ সন্তানসকল। সি ল'ৰাই হওক, ছোৱালীয়ে হওক। কোনো পিতৃ মাতৃয়ে নিজৰ সন্তানৰ অনিষ্ট হোৱাটো নিবিচাৰে। এজন পিতৃ, এগৰাকী মাতৃয়ে
আটাইতকৈ দুখ সেইদিনা অনুভৱ কৰে যিদিনাখন নিজৰ সন্তান বিনষ্ট হয়। কিন্তু সেই বিনষ্ট সন্তান আজি আমাৰ সমাজখনত দিনক দিনে বাঢ়িবলৈ ধৰিছে, দিনক দিনে বাঢ়িবলৈ ধৰিছে। ইয়াৰ মূল কাৰণটো হৈছে সংযমহীনতা, আত্মনিয়ন্ত্ৰণৰ অভাৱ। আত্মনিয়ন্ত্ৰণৰ অভাৱ, সংযমহীনতা ক'ৰ পৰা উদয় হয়? খুব গুৰুত্বপূৰ্ণ বিষয়। এই বিষয়ে যদি অধিক আলোচনা কৰিব লাগে, আমি অধিক আলোচনা কৰিবলৈ সাজু আছো, কাৰণ আমাৰ অনুজসকলক ভাল কৰাটো আমাৰ কৰ্তব্য। মোৰ ভাতৃপ্ৰতিম সমাজখনক ভাল কৰাটো মোৰ কৰ্তব্য, মোৰ জ্যেষ্ঠজনৰ আশীৰ্বাদ লোৱাটো মোৰ কৰ্তব্য। এই সমাজ ধ্বংস কৰিব পৰা, পংগু সৃষ্টি কৰিব পৰা যিটো বৰবিষ, সেই বৰবিষ আমাৰ মাজত অভক্ষ্য ভক্ষণৰ দ্বাৰাই প্ৰৱেশ কৰিছে। ৰাগিয়াল বস্তুৰ দ্বাৰাই ই আমাৰ ঘৰখনৰ মেৰ পেটত সোমাই গৈছে। অভক্ষ্য ভক্ষণৰ দ্বাৰাই, অৰ্থাৎ ৰাগিয়াল বস্তুৰ প্ৰতি যুৱতীসকল বা সচেতন মানুহবিলাক যদি সচেতন হৈ নাথাকে, ৰাগিয়াল বস্তুৰ প্ৰভাৱত আমাৰ এই মন মগজুৰ স্নায়ুকোষৰ চুলিৰ দৰে সৰু সৰু হীৰা উপহীৰাৰে গঠিত এই স্নায়ুকোষবিলাক ৰাগিয়াল বস্তুৰ প্ৰভাৱত দুৰ্বল হৈ যায়। কম বেছি পৰিমাণে আমি সকলোৱে বিজ্ঞানৰ লগত জড়িত, পঢ়া শুনাৰ লগত আমি সকলোৱে কম বেছি পৰিমাণে জড়িত। এই হীৰা উপহীৰাবিলাক এতিয়া ৰাগিয়াল বস্তুৰ প্ৰভাৱত ই দুৰ্বল হৈ যায়, ইয়াৰ চিন্তা শক্তি, ইয়াৰ স্থিৰতাটো নাইকিয়া হৈ যায়, যাৰ কাৰণে ভাল বুলি ভাবিও সেই ভালবোৰ কামৰ প্ৰতি আসক্তি কমি যায়। কোনে নাজানে মা দেউতাক শ্ৰদ্ধা কৰিব লাগে বুলি, কিন্তু মা দেউতাক শ্ৰদ্ধা কৰিব লাগে বুলি জানিও সেই শ্ৰদ্ধাৰ পৰা আজি যে সন্তানে আঁতৰি আছে, ইয়াৰ মূল কাৰণটো হৈছে মানসিক পংগু। আৰু এই মানসিক পংগু যদি আমি নিৰ্মূল কৰিব নোৱাৰো, আমি কিন্তু কান্দি কান্দি সংসাৰত জীয়াই থাকিব লাগিব। আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে চিন্তা কৰিলে যে সমগ্ৰ মানৱ জাতিক যদি আমি মানসিক পংগুৰ পৰা উদ্ধাৰ কৰিবলৈ হয়, তেতিয়াহ'লে আমি এই যুৱাৱস্থাতেই ভকতৰ সংগ ল'ব লাগিব, সাধুৰ সংগ ল'ব লাগিব, ঈশ্বৰৰ কথা পাতিব লাগিব, ঈশ্বৰক উপাসনা কৰিব লাগিব। ঈশ্বৰক উপাসনা নকৰিলে, সাধুৰ সংগ নল'লে যিমান ডিগ্ৰীধাৰী ব্যক্তি হ'লেও এদিন মানসিক পংগুৰ গৰাকী হ'ব। গতিকে সময় থাকোঁতেই সময়ৰ কাম কৰাটো যেনেকে বুদ্ধিমানৰ কৰ্তব্য, তদ্ৰূপ আমি অনাদি অনন্ত পৰম ব্ৰহ্ম ভগৱন্তক যদি পুৱা গধূলি অন্তত দেখুৱাই পেলাই নকৰিলেও মনৰ হৃদয়ৰ পৰা যদি ঈশ্বৰক উপাসনা কৰোঁ, তেতিয়াহ'লে আমাৰ মনৰ সেই খেলি মেলি ভাৱনাবিলাকে আমাক আক্ৰমণ কৰিবহি নোৱাৰিব। আৰু মনটো যদি সুন্দৰ হৈ থাকে, সুন্দৰ মনৰ অধিকাৰী মানুহক কাল ধুমুহাই কেতিয়াও আমনি কৰিবহি নোৱাৰে। তুমি অকলশৰে লগ পাইছা বুলি সেই সুৰক্ষিত গাভৰুগৰাকীক তুমি সেই সময়ত তুমি নিজৰ ভগ্নীৰ দৰে মনলৈ তুমি জ্ঞান কৰা বন্ধু, এই চেতনাবোধটো জাগি উঠিব। তুমি সিংহৰ দৰে তাক প্ৰয়োগ কৰা ভাৱনাটো সেই সময়ত তোমাৰ মনলৈ কেতিয়াও নাহে। এগৰাকী সুৰক্ষী গাভৰুক তুমি নিৰ্জন স্থানত অকলশৰে পাওঁতে তোমাৰ মনটো সিংহৰ দৰে গৰজি কেতিয়া উঠিব? যেতিয়া তুমি মানসিকভাৱে পংগু হবা। আৰু আজি আমাৰ সমাজখন তেনেকুৱা হৈছে। সেই সময়ত চেতনাবোধ, আত্মসংযম, এই সংযমশীল হ'ব লাগিব। সংযমশীল শক্তিটো ক'ৰ পৰা আহিব? পবিত্ৰ ভাৱনাৰ পৰা। A² + B² কি? মই যদি ঈশ্বৰ উপাসনা কৰি থৈছোঁ, তেতিয়াহ'লে সেই চেতনাবোধটো মোৰ মনলৈ আহিব। সেই মোৰ ভণ্টিজনীৰ লগত মই কেনেকুৱা নিৰাপত্তা দিব লাগে, মোৰ দেউতাক দেউতাৰ মানুহজনক আজি মোৰ ওচৰত অকণমান আশ্ৰয় বিচাৰিছোঁ, মই আশ্ৰয় দিয়াটো মোৰ কৰ্তব্য। মোৰ
মাতৃতুল্য মানুহগৰাকীক মই মাতৃ দৃষ্টিৰে চাব লাগিব। সেই চেতনাবোধটো তেতিয়া সেই মানুহজনৰ জাগৃত হ'ব। আৰু এই ভাৱনাটো অকল আপোনাৰ মোৰ হ'লে নহ'ব, ওলাই দেখিবি যাক শত্ৰু নাভাবিবি তাক। সমগ্ৰ মানৱ জাতিয়ে যদি এই পবিত্ৰ মনৰ গৰাকী হয়, তেতিয়াহ'লে এই বিশ্ব ব্ৰহ্মাণ্ডতে বৈকুণ্ঠ সুখ লাভ কৰিব পাৰিব বুলি এই মহাভাগৱত শাস্ত্ৰই আমাৰ জীৱসকলক এই বাণীবিলাক বুজাইছে। আৰু এই কথাখিনিকে খুব সুন্দৰকৈ মৈত্ৰেয়ীয়ে বিদুৰৰ আগত কৈ আছে। এই উদাহৰণবিলাকে আমাক সংযমশীল হ'বলৈ শিকায়। এই উদাহৰণবিলাকে আমাক মনটো স্থিৰ কৰিবলৈ শিকায়। এই উদাহৰণবিলাকে আমাক ভাৱনাবিলাক দৃঢ় কৰিবলৈ শিকায়। আমাৰ সংগী কোনো নাই, আমাৰ আপোন কোনো নাই। মই মোৰ নিজৰ বন্ধু, আপুনি আপোনাৰ বন্ধু, আপুনি আপোনাৰ শত্ৰু। আপুনি আপোনাক ৰাখে মাৰে, হৰিক নভজি নৰে, আপুনি হয় নষ্ট। মন কৰিছেনে? যি মানুহে হৰিক নভজে তেওঁ নিজেই নিজৰ নষ্ট হৈ যায়। হৰিক ভজি আপোনাৰ উপায়ো এইকাৰণে হৰিক ভজনা কৰিব লাগে যে তই হৰিক ভজনা কৰিলে তোৰ জীৱনটো উন্নতি হ'ব। নাই আজি তোৰ সংগী নাওখনি অকলে বা, নাই আজি কাৰো সঁহাৰি, যিমান পাৰ আগুৱাই যা। বিচাৰিছ যদি প্ৰগতি, নাহিবি আৰু উভতি। বিচাৰিছ যদি প্ৰগতি, নাহিবি আৰু উভতি। নিবিলাবি হঠাৎ তোৰ যৌৱন, তই নিজ কৰি ৰাখিবি সংযম। এই যিটো সংযম শক্তি, এই যিটো সংযম সম্পদ, এই যিটো সংযম আয়ত্ত কৰা কৌশল, ই সাধুৰ সংগৰ দ্বাৰাহে উদ্ভৱ হয়। গতিকে সেই সজ্জনসকল, আৰু অকণমান সময় আছে, আৰু এক অধ্যায়ৰ পিছতেই আমাৰ এই কাৰ্যসূচী সামৰণি কৰিব। সময়ো আমাৰ হৈছে চাগে 9:30 মান বাজিব। গতিকে আমি 9:30 বজালৈকে আমাৰ পাঠ ব্যাখ্যা আলোচনা হ'ব, আৰু অকণমান সময় আপোনালোকক অপেক্ষা কৰিবলৈ সেৱা জনাইছোঁ। পাঠে কেতিয়াবা পাঠ আৰম্ভ কৰিবলৈ আমি নিবেদন জনাইছোঁ। হে ৰাম পৰম